অতি আনন্দিত আজি ভীমবাৰ আম্বেদকাৰৰ এই মৃত্যু দিৱসত নলবাৰীত এটা প্ৰতিমূৰ্তি স্থাপন কৰি তেখেতলৈ যি শ্ৰদ্ধা আৰু তেখেতৰ স্মৃতি যুগুমীয়া কৰি ৰখাৰ কাৰণে জয়ন্ত দাসৰ নেতৃত্বত বাবা চাহেব আম্বেদকাৰৰ এই প্ৰতিমূৰ্তি নলবাৰী টাউনৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰাটো অতি আনন্দৰ বিষয় প্ৰতিজন অসমীয়াৰ কাৰণে আৰু প্ৰতিজন ভাৰতীয়ৰ কাৰণে। কাৰণ আম্বেদকাৰ দেৱেই ভাৰতৰ সংবিধান ৰচনা কৰি থৈ গৈছিলে আৰু সেই তেওঁ অশেষ কষ্ট কৰি যিটো ৰচনা কৰি থৈ গ'ল সেইমতে আজি ভাৰত শাসিত হৈ আছে, ভাৰতখন সুন্দৰভাৱে চলি আছে। আৰু তেওঁৰ এই সংবিধানখন প্ৰণয়ন কৰি থৈ নগ'লে নিশ্চয় আমাৰ পাকিস্তান, আফগানিস্তান বা আৰৱ কাউণ্ট্ৰিৰ নিচিনাকৈ ইয়াত বহুত কিবা কিবি গণ্ডগোল হ'লেহেঁতেন। আৰু যাৰ ফলত আজি আমি আমাৰ ভাৰতীয়সকলে সুস্থিৰভাৱে ইয়াত শাসন কৰি আছে। যদিও আমাৰ বহুতো অনুচিত জাতি জনজাতি বা পিছপৰা শ্ৰেণীৰ লোকসকল এতিয়াও পিছ পৰি আছে অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু শৈক্ষিকভাৱে। সেইকাৰণে এই দিশত অসম চৰকাৰে আৰু ভাৰত চৰকাৰে যদি সঁচা অৰ্থত এই পিছপৰা শ্ৰেণীসমূহক সমান উন্নত শ্ৰেণীৰ সমানে আগবঢ়াই যদি নিব লাগে তেনেহ'লে নিশ্চয় তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব লাগিব। তেওঁলোকে যাতে বঞ্চিত নহয়, সমাজৰ কোনো লোকে যাতে বঞ্চিত নহয়, বিশুদ্ধ নহয়, তাৰ কাৰণে চৰকাৰে মনোনিৱেশ কৰিব লাগিব। আৰু তেতিয়া সকলো শ্ৰেণী আমাৰ অসমীয়া হিচাপে আৰু ভাৰতীয় হিচাপে আমি ইয়াত সুন্দৰভাৱে আমি জীৱন যাপন কৰিব পাৰিম আৰু অসমখন সমৃদ্ধিশালী সুন্দৰ কৰিব পাৰিম। বাবা চাহেব আম্বেদকাৰ মানে আজি মহাপ্ৰয়াণ তিথিৰ দ্বিতীয় দিন আমি দুদিনীয়া কাৰ্যসূচীৰে আজি আমি বাবা চাহেবৰ মহাপ্ৰয়াণ তিথি পালন কৰিছোঁ। ইয়াত আমাৰ অনুসূচিত জাতি জনজাতি নিবনুৱা সন্থা, অনুসূচিত জাতি পৰিষদ আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই সহযোগত আজি আমাৰ এই বিশাল ৰেলী আৰম্ভণি কৰিব ওলাইছোঁ। আমি একতাৰ বাৰ্তা দিব বিচাৰিছোঁ। বাবা চাহেবৰ যিটো আইডিঅলজি সামাজিক ন্যায়, বন্ধুতা আৰু সমানতা, এই তিনিটা বাণী আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে সমাজত সমানতা হ'ব লাগে, সকলোৰে ভাতৃত্ববোধ থাকিব লাগে আৰু সকলোৰে ন্যায় পাব লাগে, সকলোৱে সমান যাতে ন্যায় পায়। তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি গৈ আছোঁ। চৰকাৰটো আমাৰ ফেভাৰত নাই। বাবা চাহেবৰ মতে যদি হ'লে হয় তেতিয়াহ'লেতো মই ভাবোঁ যে সমাজত আজি যিবিলাক হিন্দু মুছলমান মন্দিৰ মছজিদ এইবিলাকৰ কোনো বিতৰ্ক নাথাকিল হয়। কাৰণ বাবা চাহেবে সকলোৰে সমান অধিকাৰ দিছে, সামাজিক ন্যায় দিছে। গতিকে ইয়াত যিবিলাক এনেধৰণৰ কথা যে যোৱাকালি কৈছে যে গৌ মাংস খাব নোৱাৰে, কিন্তু এতিয়া যদি কওঁ যে মুখ্যমন্ত্ৰী সংবিধান পঢ়াই নাই তেতিয়াহ'লে ভুল হ'ব। কাৰণ তেখেতে আইনৰ এটা ডিগ্ৰী আছে, গতিকে তেখেতে এটা অসাংবিধানিক কথা কৈছে। আৰু সংবিধানৰ যি মুৰব্বী, সংবিধানৰ যিটো বিশেষ দায়িত্বত আছে মুখ্যমন্ত্ৰীটো সাংবিধানিক পদবী, আৰু মুখ্যমন্ত্ৰীৰ এই সাংবিধানিক পদবীত বহি সংবিধান বিৰোধী কথা ক'লে এইটো আমাৰ সমাজে বিশ্বাস নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।